নমস্কাৰ এটি গুৰুত্বপূৰ্ণ খবৰলৈ মই বিশ্বাসী বন্ধু আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আজি হ'ল 14 ডিচেম্বৰ এটি অতি গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকৰ মাজত অৰুণোদয় আঁচনি 3.0 মুকলি কৰি দিলে বহুতো আই মাতৃসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে এতিয়া অৰুণোদয় আঁচনি আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আবেদনৰ কাৰণে আপোনালোকৰ নথিপত্ৰ কি লাগিব আপোনাৰ কি নথিপত্ৰ নাই বাৰে বাৰে আপুনি অৰুণোদয় আঁচনি কিয় পোৱা নাই সবিশেষ আপোনালোকে এই ভিডিঅ'টোত গম পাব ভিডিঅ'টো শেষলৈকে যাব এই ভিডিঅ'টো আই মাতৃসকলৰ বাবে যিসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে আৰু যিসকলে এইবাৰ মুখ্যমন্ত্ৰী উদ্যম যিটো আপোনাৰ নতুনকৈ এটা স্কিম মুকলি কৰিছিল 10000 টকাকৈ গোটত দিম বুলি কৈছিল সেই 10000 টকাকৈ আপোনালোকৰ একাউণ্টত কেতিয়া সোমাব সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত গম পাব গতিকে ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাব এতিয়া মেইন কথাটোলৈ আহিছোঁ আপোনালোকে অৰুণোদয় আঁচনিত যদি এপ্লাই কৰিব লাগে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব প্ৰথম কথা আপোনালোকৰ বেংকৰ একাউণ্ট এটা থকাটো অতিকৈ প্ৰয়োজন আপোনালোকৰ যদি বেংকৰ একাউণ্ট নাই তেনেহ'লে আপোনালোকে অনতিপলমে ওচৰত গৈ আপোনালোকে একাউণ্টটো খুলি ল'ব বেংকৰ একাউণ্টটো আপোনালোকৰ সকলোৰে লাগিব গতিকে বেংকৰ একাউণ্টটো আপোনালোকে লাগিব চ' আপোনালোকে বেংকৰ একাউণ্টটো যদি KYC লাগিছে KYC দি ল'ব বহুতো ক্ষেত্ৰত কি হৈ যায় আপোনালোকৰ যদি বেংকৰ একাউণ্টটো ক্লিয়াৰ হৈ নাথাকে যদিও আপোনালোকে পে'মেণ্ট দিব লগা থাকে চৰকাৰৰ পৰা যদি কিবা আপোনালোকে সাহায্য পাম বুলি ভাবি আছিল তেনেহ'লে কিছুমান বেংকৰ কাৰণে আপোনালোকৰ হয়তো অসুবিধা হ'ব পাৰে গতিকে পইচা যদি সোমোৱা নাই আপোনালোকে বেংকৰ একাউণ্টটো আগতে চেক কৰিব তাৰপিছত আপোনালোকৰ পান কাৰ্ড থাকিব লাগিব সকলোৰে পেন কাৰ্ড থাকিব লাগিব যদি আপোনালোকৰ পেন কাৰ্ডত কিবা নাম ভুল হৈ আছে তেনেহ'লে আপোনালোকে কাৰেকশ্যনৰ সুবিধা আছে পেন কাৰ্ডখন আপোনালোকে কাৰেকশ্যন কৰি ল'ব আৰু যিসকলৰ পেন কাৰ্ডত ধৰা হ'ল কাৰোবাৰ কিবা নাম ভুল হৈ আছে কাৰোবাৰ ডেট অফ বাৰ্থ ভুল হৈ আছে এতিয়াতো আপোনালোকে পেন কাৰ্ডখন আপডেট দিয়া নাই আপডেট দি ল'ব পেন কাৰ্ডখন যদি ওচৰতে কম্পিউটাৰ দোকান আছে তেনেহ'লে ভাল কথা এতিয়া মেইন কথাটো হ'ল মেইন কথা আহিছোঁ তাৰপিছত আপোনাৰ প্ৰথমতে কি লাগিব আপোনালোকৰ একাউণ্টছটো লাগিব মই কৈ দিছোঁ কি ডকুমেণ্টছ লাগিব অৰুণোদয়ৰ কাৰণে একাউণ্টছটো লাগিব সেকেণ্ডতে আপোনালোকৰ লাগিব ইনকাম সাৰ্টিফিকেট লাগিব আপোনালোকৰ ইনকাম সাৰ্টিফিকেট ক'ত পাব আপোনালোকে অনলাইনৰ পৰা আজিকালি ইনকাম সাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব পাৰে আপোনালোকে যদি ইনকাম সাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব বিচাৰে আপোনালোকে অনলাইনত গৈ কেনে ওচৰতে সাইবাৰ কেফে বা কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব পাৰে অন্যথা আপোনালোকে সাৰ্কেল অফিচত গৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব পাৰে ঠিক আছে আপোনাৰ গাঁওবুঢ়াৰ পৰা এখন লিখা লাগিব গাঁওবুঢ়া আপোনাৰ গাঁওবুঢ়াই লিখি দিব যে আপুনি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয় সেইখনো আপোনালোকৰ অতিকৈ প্ৰয়োজন হ'ব ওকে সো এইখিনি ডকুমেণ্টছ আপোনালোকৰ ক্লিয়াৰ লাগিব এইখিনি ডকুমেণ্টছ ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সকলোবোৰ তথ্য ধুনীয়াকৈ চাব আৰু ইয়াতে এটা কথা মই কৈ দিওঁ আপোনালোকৰ আধাৰ কাৰ্ডখন মেণ্ডেটৰী হ'ব যিসকলৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড যদি আপোনালোকৰ বনোৱা নাই বনাই ল'ব আৰু যিসকলৰ আধাৰ কাৰ্ড আছে তো আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰটো লিংক আছে নে নাই সঠিককৈ সেইটো আপোনালোকে চাই ল'ব ঠিক আছে এতিয়া অৰুণোদয় আঁচনি কেতিয়াৰ পৰা আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰি দিব চ' আবেদন প্ৰক্ৰিয়া আজি হ'ল 14 ডিচেম্বৰ অহা কাইলৈৰ পৰা অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিব আপোনালোকৰ গাঁৱৰ সকলোবোৰ ডিষ্ট্ৰিক্টতে গাঁৱত আপোনালোকৰ অৰুণোদয় আঁচনি আবেদনৰ কাৰণে ফৰ্মবোৰ দি থকা হ'ব গতিকে আবেদন আপোনালোকৰ গাঁৱে ভূঞে হ'ব গতিকে সকলোবোৰ জিলাত এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিয়ে কিন্তু অহা কাইলৈৰ পৰা মুকলি কৰি দিব যদি আপোনালোকৰ অৰুণোদয়ৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে বা অৰুণোদয়ৰ আপোনালোকে আবেদন প্ৰক্ৰিয়া কেতিয়া হ'ব যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে ওচৰত আপোনাৰ গাঁৱৰ যি পঞ্চায়ত অফিচ আছে পঞ্চায়তত গৈ কেনে আপোনালোকে খবৰ ল'ব লাগিব ওকে আৰু ইয়াৰ মাজতে মই এটা কথা কৈ দিওঁ অৰুণোদয় আঁচনিক লৈ বহুতো গাফিলতি হোৱা দেখা যায় বহু ক্ষেত্ৰত মই এই কমপ্লেইন পাইছোঁ বহু আই মাতৃয়ে মোক এইটো অভিযোগ দিছে যে মই অৰুণোদয় আঁচনি নাপালোঁ কিয় মইতো অৰুণোদয়ৰ কাৰণে যোগ্য বহুতো বিধৱা মহিলা আছে যে অৰুণোদয় আঁচনি পাবলৈ তেওঁলোক সক্ষম কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি নাপায় কাৰণ মাজবাটত কি হৈ যায় অৰুণোদয় আঁচনি যিহেতু অফলাইন ফৰ্ম ফিল আপ চলে আপোনালোকৰ বহুতে কি কৰে অৰুণোদয় আঁচনিৰ নামত সেই আই মাতৃসকলক ঠগি খোৱা মই দেখা পাইছোঁ বহুতে ফৰ্মৰ নামত 2500 টকাকৈ লোৱা ময়ো আপোনালোকে শুনিছোঁ গতিকে যি আপোনালোকৰ যদি অঞ্চলত কোনোবাই অৰুণোদয় ফৰ্মৰ কাৰণে যদি পইচা বিচাৰিছে তেনেহ'লে আপোনালোকে বেলেগ একো কৰিব নালাগে আপোনালোকে ভিডিঅ' বনাই কেনে আপোনালোকে কমপ্লেইন দিব পাৰে চৰকাৰক চ' আপোনালোকে FIR দিব পাৰে যিসকলে অৰুণোদয় আঁচনিৰ নামত আপোনালোকৰ পইচা বিচাৰিছে ঠিক আছে চ' যোগ্যসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কিয় হৈ আছে প্ৰথম কথা হ'ল অৰুণোদয় ফৰ্মখন আপোনালোকে অফলাইন দিয়া হয় আৰু অৰুণোদয় ফৰ্মখন যিহেতু অফলাইন দিয়া হয় বহুতে অনলাইন আবেদন কৰিবলৈ যায় অৰুণোদয় আবেদন অনলাইন হৈছে বুলি বহুতে আপোনালোকৰ পৰা পইচা লুটিব পাৰে চ' এটা কথা মন কৰিব অৰুণোদয় ফৰ্মখন কেনেকুৱা মই আপোনালোক দেখুৱাই দিছোঁ এইখন হ'ল অৰুণোদয় ফৰ্ম এই অৰুণোদয় ফৰ্মখন অনলাইনত আপোনালোকৰ দিয়া নহয় চ' আপোনালোকে অনলাইনত অৰুণোদয় আবেদন কৰিব নোৱাৰে অৰুণোদয় আবেদন অফলাইনৰ প্ৰক্ৰিয়াৰে হ'ব যদি আপোনালোকৰ ফৰ্মখন পোৱা নাই তেনেহ'লে আপোনালোকে পঞ্চায়তৰ অফিচত যাব আৰু যদি আপোনালোক কোনোবাই ফৰ্ম নিদিয়ে তেনেহ'লে আপোনালোকে কমপ্লেইন কৰিব পাৰে ঠিক আছে চ' আপোনালোকক যদি ফৰ্মৰ নামত কোনোবাই 500 পৰা 1000 টকা বিচাৰে বহুতো ক্ষেত্ৰত বিচৰা দেখা পাইছে কাৰণ কিছুমানে
কয় যে দাদা আমি ফৰ্ম বিচাৰিছিলোঁ অৰুণোদয়ৰ কাৰণে কিন্তু অৰুণোদয়ৰ ফৰ্ম নাই বুলি কৈছে আছে কিন্তু পইচা দিব লাগে গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে সজাগ হোৱাটো অতিকৈ দৰকাৰ যদি আপোনালোকে সজাগ নহয় তেনেহ'লে তেনেবোৰ ব্যক্তিয়ে এই দুষ্কাৰ্য চলাই থাকিব গতিকে আপোনালোকে সেইটো মন কৰিব আৰু অৰুণোদয় আঁচনি আপোনালোকৰ গাঁৱে ভূঞে অঞ্চলত যদি আৰম্ভ হোৱা নাই অতিকৈ সোনকালে আৰম্ভ হ'ব কাৰণ প্ৰতিখন ডিষ্ট্ৰিক্ট লাহে লাহে খুলি দিয়া আছে নতুনকৈ যিহেতু অৰুণোদয় 3.0 আহিছে গতিকে এইবাৰ সকলোৱে অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিব পাৰিব নতুন আবেদন কেতিয়া হ'ব নতুন আবেদন আগৰ অৰুণোদয়ৰ যিসকলে আছে তেওঁলোকৰ ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন চেক কৰিব আৰু নতুনকৈ আবেদন আপোনালোকৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে আবেদন আপোনাৰ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব আপোনালোকে খবৰ ল'ব আপোনাৰ ওচৰতে পঞ্চায়তৰ অফিচত গৈ ঠিক আছে আৰু এতিয়া আপডেট আহিছে মুখ্যমন্ত্ৰী উদ্যমজীয়ে মাজতে এটা স্কিম ওলাইছিল 10,000কৈ টকা গোটত লাভ কৰিব মহিলাসকলে সেই টকাবোৰ কেতিয়া মুকলি কৰি দিব সেই টকাবোৰ চৰকাৰে অতি সোনকালে মুকলি কৰি দিব আপোনালোকৰ বেংকৰ একাউণ্টত তাৰ কাৰণে আপোনালোকৰ KYC যদি বেংকৰ একাউণ্টত KYC যদি আপডেট কৰা তেনেহ'লে আপোনালোকে KYC আপডেট কৰিব লাগিব ঠিক আছে কাৰণ KYC বহুত ইম্পৰ্টেণ্টপূৰ্ণ যিসকল মহিলাই এই গোটত জইন হৈ আছে তেওঁলোকে 10,000কৈ টকা গোটত লাভ কৰিব এই 10,000 টকা আপোনালোকে জানে মাজতে আপোনালোকৰ গছৰ পুলি ৰোপণ কৰাৰ ফটো বিচাৰিছিল বহুতৰে একাউণ্টত ধন সোমাইছিল আৰু বহুতে এই সুবিধা লাভ কৰিছিল ঠিক আছে এতিয়া আপোনালোকৰ যেহেতু 10,000কৈ টকা গোটত দিব আপোনাৰ আকৌ গছৰ পুলিৰ ফটো বিচাৰিব নেকি দোষ্টৰুমত আপোনালোকৰ গছৰ পুলিবোৰ যদি আপোনালোকৰ ভালকৈ আছে তেনেহ'লে আপোনালোকৰ ফটো দিব লাগিব তেওঁলোকে এটা নতুনকৈ প্ৰক্ৰিয়া আৰম্ভ কৰিব চ' সেই প্ৰক্ৰিয়াত আপোনালোকে গম পাব যে আপোনালোকে কি ডকুমেণ্টছ আপলোড দিব লাগিব তাৰ কাৰণে আপোনালোকে সবিশেষ খবৰ আপোনালোকৰ গাঁৱৰ যি অঞ্চলত আপোনালোকৰ অৰুণোদয়ৰ লগতে আপোনাৰ গোটৰ মেইন সভাপতি বা সভাপতি আপোনালোকে যোগাযোগ কৰিব পাৰে তেওঁলোকে এইখিনি কথা গম পাব কাৰণ তেওঁলোকে জানে আৰু যিসকলে মোবাইলৰ জৰিয়তে এই আবেদন কৰিছে আবেদন প্ৰক্ৰিয়া কৰিছে তেওঁলোকক এটা কথা কৈ দিওঁ আপোনালোকে যেতিয়া গছৰ পুলি ৰোপণ কৰিছিল তাৰপিছত ফটো আপলোড দিছিল প্ৰতিখন ফটো যেতিয়া আপলোড দিছিল আপলোড কৰোঁতে এটা ID আহিছিল হয়নে ফটো আপলোড কৰাৰ পিছত এটা ID আহিছিল আইডিটো যদি আপোনালোকে স্ক্ৰীনশ্বট মাৰিছে সেই আইডিটো আপোনালোকৰ পেমেণ্ট দিয়াৰ সময়ত আপোনালোকৰ লাগিব গতিকে সেই আইডিটো আপোনালোকে ভালকৈ থ'ব বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে ঠিক আছে চ' বুজি পোৱা নাই যদি আপোনালোকে মোক কমেণ্ট কৰিব মই বুজাই দিম আৰু ইয়াৰ মাজত আকৌ যিসকলে যদি পান কাৰ্ডৰ কাৰণে কোনোবাই আবেদন কৰিব বিচাৰে বা কাৰোবাৰ যদি নাম ভুল হৈ আছে পান কাৰ্ডত ডকুমেণ্ট যদি কিবা জানিব বিচাৰে আপোনালোকক এটা নাম্বাৰ দিছোঁ এই নাম্বাৰটো আপোনালোকে লিখি ল'ব চ' আপোনালোকে এই নাম্বাৰটোত আমাক যোগাযোগ কৰিলে আপোনালোকে সবিশেষ গম পাব নাম্বাৰটো হৈছে 8638686390 আৰু এটা কথা মই বাৰে বাৰে কওঁ কোনোবাই যদি আপোনালোক অৰুণোদয় আঁচনি কৰি দিম বুলি কৈ পইচা বিচাৰে তেনেহ'লে আপোনালোকে পইচাৰ এটকাও নিদিব কাৰণ বিনামূলীয়া সেইসকলৰ বাবেহে অৰুণোদয় আঁচনি যিসকলে বিশেষভাৱে এই আঁচনি পোৱাৰ যোগ্য ঠিক আছে চ' আপোনালোকে দুৰ্নীতি কৰাৰ পৰা আপোনালোকে নিজকে বচাই ৰাখিবলৈ আনকো দুৰ্নীতি কৰি নিদিবলৈ আপোনালোকে চকু দিব ঠিক আছে কাৰণ আপোনালোকৰ ওচৰ পাজৰ বহুতো এনেকুৱা ব্যক্তি আছে যি অৰুণোদয় আঁচনি লাভ কৰা নাই কিন্তু তেখেত বিধৱা বা তেখেতে বিশেষভাৱে অক্ষম চ' অৰুণোদয় আঁচনি তেখেত পোৱাৰ যোগ্য চ' এনেবোৰ কথাত আপোনালোকে দৃষ্টিগোচৰ দিব যদি আপোনালোকৰ ঘৰত কোনোবা জনা শুনা ব্যক্তি আছে তেখেতসকলক ক'ব যে অৰুণোদয় আঁচনি আবেদন ফৰ্মখন ক'ত পাইনো কি পাইনো পঞ্চায়তৰ অফিচত যাব খবৰ ল'ব তেওঁলোকে যদি নকয় তেনেহ'লে আপোনালোকে ওপৰৰ অফিচতো যাব পাৰে গতিকে অহা কাইলৈৰ পৰা 28 তাৰিখলৈকে 28 ডিচেম্বৰলৈকে অৰুণোদয় আবেদনৰ ফৰ্ম ফিল আপ চলিব গতিকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা কাইলৈৰ পৰা গতিকে যিসকলে আবেদন কৰিব বিচাৰে চ' আপোনালোকে অহা কাইলৈৰ পৰা কৰিব পাৰে বিশেষভাৱে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ইমান ধুনীয়াকৈ মনোযোগ দি চোৱাৰ বাবে চ' আপোনালোকে আশা কৰোঁ যিখিনি ক'ব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে মই এইটো কোৱা নাই যে 100% আপোনালোকে অৰুণোদয় আঁচনি অহা কাইলৈৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট দিব কিন্তু সকলোবোৰ ডিষ্ট্ৰিক্টত মুকলি কৰি দিছে আপোনালোকে এবাৰ খবৰ কৰিব ঠিক আছে চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব